যিসকলে ইউটিউব চাই পাৰ চৰাইৰ ফাৰ্ম কৰিম বুলি ভাবি আছে তেওঁলোকে সাৱধান, কাৰণ পাৰ চৰাইৰ ফাৰ্মত ইমান লাভ নাই, লোকচানেই বেছি। গতিকে যিসকলে আপোনালোকক কয় পাৰ চৰাই ভিডিঅ' বনাই থাকে, পাৰ চৰাই বহুত লাভ, কম খৰচত বহুত লাভ, এইটো সম্পূৰ্ণ মিছা কথা। এয়ে চাওক মোৰ এই পাৰ চৰাই পোৱালিটো, মই পাৰ চৰাই ফাৰ্ম দিয়া প্ৰায় 6 মাহমান হ'ল। 6 মাহ ধৰি মই পাৰ চৰাই পুহি আছোঁ, আৰু এটা বস্তু লক্ষ্য কৰি আছোঁ, লাভতকৈ লোকচানেই বেছি। এয়া চাওক এই পাৰ চৰাই পোৱালিটো, যেতিয়া মোৰ পাৰ চৰাইবিলাক পোৱালি দিয়ে ঠিকেই, পোৱালি আপোনাৰ বহুত দিয়ে, কিন্তু বচোৱাটো বহুত কঠিন হৈ পৰিছে। কাৰণ যেতিয়া পাৰ চৰাই পোৱালিটো দিয়ে তাৰ আপোনাৰ 15 দিনমান ঠিকেই থাকে, যেতিয়া পাখি গজে, অলপ পাখি গজে, তাৰপিছতে কি কৰে, পাৰ চৰাই পোৱালিবিলাক মৰি যায়। মৰাৰ এটাই কাৰণ, এয়া চাইছেনে, এয়া ডিঙিৰ তলত এয়া টিউমাৰৰ নিচিনা এটা গুটি হৈছে, আৰু এই গুটিটো হোৱাৰ ফলত কি কৰে, সিহঁতে খাদ্যনলীটো বন্ধ হৈ পৰে। বন্ধ হোৱাত সিহঁতে খাদ্য খাব নোৱাৰে, তাৰপিছত লাহে লাহে দুৰ্বল হৈ পৰে, দুৰ্বল হোৱাৰ পিছতে মৰি যায়। এই চাওক এইটোৱে মেইন প্ৰব্লেম। এই ডিঙিৰ তলত চাই আছে যেন এয়া এটা টিউমাৰৰ নিচিনা হৈছে, আৰু এইটো বেমাৰতে মই পাৰ চৰাইৰ পোৱালিবিলাক বচাব নোৱাৰোঁ। বেছি আপোনাৰ 100 পাৰ চৰাইৰ পোৱালিৰ ভিতৰত আমি 20টা বা 30টা বচাব পাৰোঁ, তাৰ বেছি বচাব নোৱাৰোঁ, আৰু সকলোৱে এই এটা বেমাৰতে মৰি আছে। গতিকে মই পশু চিকিৎসকসকলক অনুৰোধ কৰি জনাওঁ, আপোনালোকে এই বেমাৰটোৰ বাবে কি দৰৱ দিব লাগে মোক অলপ জনাব, অনুৰোধ কৰি কওঁ আপোনালোকক। আৰু যিসকল অসমত ফাৰ্মাৰ আছে, পাৰ চৰাইৰ ফাৰ্মাৰ, সেইসকলৰ পৰা মই পৰামৰ্শ বিচাৰিছোঁ, আপোনালোকে দয়া কৰি মোক এইটো বেমাৰৰ পৰা কেনেদৰে মই পৰিত্ৰাণ পাব পাৰোঁ সেইটো পৰামৰ্শ দিব। চাওক এই ডিঙিৰ তলত যিটো এই টিউমাৰৰ নিচিনা, এইটো বেমাৰতে মোৰ পাৰ চৰাইৰ পোৱালিবিলাক মৰি যায় আছে।